ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলং জিলাৰ পাৰখোৱাত দিনজোৰা কাৰ্যসূচীৰে সফল সামৰণি পৰে। আপকুৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ আদিৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ উপৰি দিনৰ ভাগত এখনি মুকলি সভাও অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি চামসিং ক্ৰয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ উত্তৰ পূব পৰিষদৰ শ্বিলংস্থিত ডনাৰ মন্ত্ৰণালয়ৰ সদস্য তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া লংকি ফাংছয়ে। উল্লেখযোগ্য যে উক্ত সভাতে আপকুৰ ফালৰ পৰা ৩টাকৈ বঁটা প্ৰদানৰ সিদ্ধান্তৰ কথাও ঘোষণা কৰা হয়। কাৰ্বি আংলং জিলাৰ আপকুৰ মঞ্চত প্ৰদান কৰিবলগীয়া ৩টা বঁটা হৈছে প্ৰয়াত লক্ষীপ্ৰসাদ মেছ কৰণী আপকুৰ কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025 জ্যেষ্ঠ, প্ৰয়াত কাজিৰ ৰংপিপি সোঁৱৰণী আপকুৰ কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025 উদীয়মান আৰু প্ৰয়াত লাংকুং ৰংহাং আৰু থংটিত তেৰাংপি সোঁৱৰণী আপকু কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সংবাদ সাহিত্য বঁটা 2025। এই 3টা বঁটা আগবঢ়াইছে ক্ৰমে পাৰখোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামণি বড়ো মেছ, অৱসৰপ্ৰাপ্ত IAS বিষয়া লংকি ফাংছো আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে। আনহাতে এই সভাতে আগন্তুক 2 মাহৰ পিছত প্ৰদান কৰিবলগীয়া বঁটা প্ৰদানৰ বাবে জুৰি বৰ্ডৰ সদস্যৰ নাম ঘোষণা কৰা হয়। জুৰি বৰ্ডৰ সদস্যসকল হৈছে ক্ৰমে বকলিয়াঘাটৰ ভৱেন কোচ, ডিফুৰ ভৱপ্ৰসাদ দেউৰী আৰু ৰজাপথাৰৰ শৰৎ পাতৰ। ইপিনে উক্ত সভাতে কাৰ্বি আংলং জিলাৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা মুঠ 4জন ছাত্ৰ-ছাত্ৰী ক্ৰমে হাওৰাঘাটৰ ৰঞ্জিতা মজুমদাৰ আৰু দৃষ্টি কলিতা, বোকাজান অঞ্চলৰ গণেশ সোণাৰ আৰু ডিফুৰ শান্তনু ঘোষক অভিনন্দন জ্ঞাপন তথা বিশেষ সম্বৰ্ধনা জনোৱা হয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, লেংডন বাতৰি। আজি কাৰ্বি আংলং জিলাৰ পাৰখোৱাত আপকুৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি সুকলমে পালন কৰিলোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হাতত লৈছিলোঁ। এই কাৰ্যসূচীৰ ভিতৰত গুৰুত্বপূৰ্ণ 2টা আছিল, 2টা নহয় 3টাই আছিলে। সেইবোৰৰ ভিতৰত আমাৰ কাৰ্বি আংলং জিলাৰ ভিতৰত প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষকৈ বোকাজান, ডিফু আৰু হাওৰাঘাটৰ 4গৰাকী শিক্ষাৰ্থীক আমি অভিনন্দন জ্ঞাপন তথা বিশেষ সম্বৰ্ধনা আমি জনাইছোঁ। ইয়াৰ লগতে আমাৰ কাৰ্বি আংলং জিলা আপকুৰ মঞ্চত প্ৰথমবাৰৰ বাবে আমাৰ কাৰ্বি আংলঙৰ ফালৰ পৰা 3টাকৈ বঁটা আমি আজি ঘোষণা কৰিছোঁ আমাৰ কাৰ্বি আংলং আপকুৰ মঞ্চত। আৰু এই বঁটা আমি 2 মাহমান পিছত দিয়াৰ ব্যৱস্থা আমি কৰা হৈছে। আৰু এই বঁটা দিবৰ বাবে জুৰি বৰ্ড লাগে আৰু এই জুৰি বৰ্ডৰো সদস্য অলৰেডি গঠন কৰা হ'ল আৰু জুৰি বৰ্ডৰ সদস্যসকলকো ঘোষণা কৰা হৈছে আজি। তেওঁলোক হ'ল বকলিয়াঘাটৰ ভৱেন কোচ, দ্বিতীয়জন হৈছে ডিফুৰ ভৱপ্ৰসাদ দেউৰী আৰু তৃতীয়জন হৈছে আমাৰ ৰজাপথাৰৰ শৰৎ পাতৰ। এই জুৰি বৰ্ডে মানে নিৰ্বাচিত কৰিব কাৰ্বি আংলঙৰ মানে কাক বঁটাটো দিব। তেওঁলোকে গঠন কৰাৰ পিছত আমাৰ সভাপতি সম্পাদকক তেওঁলোকে তথ্যটো দিলে আমি পিছত প্ৰেছ মিট যোগেদি আমি বঁটাটো আমি ঘোষণা কৰিম। গতিকে এই বঁটা ঘোষণা কৰিবলৈ আমি এই প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি গৌৰৱ অনুভৱ কৰিছোঁ কাৰ্বি আংলঙৰ পৰা। গতিকে আজি আমি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ আপকুৰ মঞ্চত আহি উপস্থিত হৈছিল গুৱাহাটীৰ পৰা উত্তৰ পূব ভাৰতৰ ডনাৰ মন্ত্ৰণালয়ৰ মানে সদস্য তথা প্ৰাক্তন IAS বিষয়া লংকি ফাংছো। তেখেতে আহি চিফ গেষ্ট হিচাপে ভাষণ দি গ'ল। ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানত কাৰ্বি আংলঙৰ মানে বিভিন্ন প্ৰান্তৰ পৰা বহু কেইগৰাকী সাংবাদিক আহি উপস্থিত হৈছিল। গতিকে ভৱিষ্যতত আৰু ভাল আমি পদক্ষেপ ল'ম বুলি আশা কৰিছোঁ। আজি 32তম আসাম কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলং ডিষ্ট্ৰিক্ট
পাৰুকোৱা গেষ্ট হাউচত খুবেই ভাল লাগিল আৰু আগন্তুক তেনেকুৱা প্ৰতিষ্ঠা দিৱস আজি বহুতখিনি কথা আগবাঢ়ি আহিছে সৰ্বধনা আমি জনাইছোঁ বিশেষকৈ স্কুল ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 10 পাছ অৰ্থাৎ HSLC প্ৰথম দ্বিতীয় আৰু তৃতীয় কাৰ্বি আংলং জিলাৰ ভিতৰত মানে নাম্বাৰ লাভ কৰাৰ লোকক আমি অনুমোদন জনাইছোঁ আৰু 4গৰাকী আমি আমাৰ হৈ কাৰ্বি আংলং আপকো হৈ আমি চাৰ্টিফিকেট দিয়া হৈছে গতিকে আগন্তুক অহা বছৰ যদিহে আমি আপকোৰ হৈ আমি এইটোৱে প্ৰিপেয়াৰেশ্যন কৰি আছোঁ অহা বছৰ তেনেকুৱা নহয় খালি মেট্ৰিকত নহয় আমি হায়াৰ ছেকেণ্ডেৰীতো আমি ল'ৰা ছোৱালীবিলাকক মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিহেতু কাৰ্বি আংলং এইবাৰ নিচিনা মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নাম্বাৰ পোৱাকেইটাক জয়লাভ কৰাকেইটাক আমি পুনৰ আকৌ জনাম